কিছুমানৰ 5 বাৰ মান লগাব লাগে 5 বাৰ লগাৰ পিছত যেতিয়া চুলি আহিব ধৰিব তাৰপিছত তেলটো 6 মাহ মান লগাই থাকিব তেলটো ক'ত পাম এটা পাই ইয়াতে পাব তেল এটা আছে ঔষধ লগোৱাৰ বাবে চুলি চুটি চুটি কৰি কাটি আহিব লাগিব দীঘল চুলিত ঔষধ লগোৱা নহয় ঔষধ লগাই 5 মিনিটত ধুই দিব লাগিব 5 মিনিটৰ ওপৰত 1 মিনিটো নাৰাখিব ঘৰৰ পৰা দুখন গামোচা আনিব এখন মাথা মুচিব লাগিব আৰু এখন বেলেগ কামত লাগিব আৰু ধুই লগে লগে এল'ভেৰা জেল সানিব লাগিব যিখন গামোচাৰে মাথা মুছে সেইখন গামোচাৰে আৰু মুখ মুচিব নোৱাৰিব এখন গামোচা একদম ভালকৈ ধুইহে ব্যৱহাৰ কৰিব পাৰিব যদি যিখন মানে গামোচাৰে আপোনালোকে মাথা মুছে সেইখনেৰে যদি মুখ মুছে তেনেহ'লে মুখত অলপ ধৰিব বিচাই ডাকাৰ নিচিনা হ'ব গতিকে ভুল নকৰিব তাৰপিছত ঔষধ 15 দিনৰ মূৰে মূৰে লগোৱা হয় আজি লগাই আপোনালোকে আকৌ 15 দিন পিছত আহিব লাগিব ঔষধ লগোৱাৰ পিছত ঘৰত যোৱাৰ পিছত সৰু সৰু ঘামচিৰ নিচিনা ওলাব য'ত য'ত ঔষধ লাগিব সেইবিলাক ঠাইত সৰু সৰু ঘামচিৰ নিচিনা ওলাব ঘামচিৰ নিচিনা ওলোৱা লক্ষণটো ভাল লক্ষণ চুলি অহাৰ সম্ভাৱনা থাকিলে ঘামচি ওলায় আৰু এইটো এটা প্ৰচেছ হয় আৰু ঘামচিবিলাক 4-5 দিনলৈকে থাকি যাব দুদিনলৈকে ঘামচি থাকে এল'ভেৰা জেল লগাই থাকিব ঘামচি শেষ হৈ গ'লে আমাৰ ৰিগ্ৰ' হেয়াৰ অইলটো লগাই থাকিব হেয়াৰ অইলটো 6 মাহমান লগাব লাগিব আৰু ঔষধ 15 দিনৰ মূৰে মূৰে 5 বাৰকৈ লগোৱা হয় এইখিনি নিয়ম মনত ৰাখি ঔষধ লগাওক ধন্যবাদ ঔষধ লগোৱাৰ বাবে চুলি চুটি চুটি কৰি কাটি আহিব লাগিব দীঘল চুলিত ঔষধ লগোৱা নহয় ঔষধ লগাই 5 মিনিটত ধুই দিব লাগিব 5 মিনিটৰ ওপৰত 1 মিনিটো নাৰাখিব ঘৰৰ পৰা দুখন গামোচা আনিব এখন মাথা মুচিব লাগিব আৰু এখন বেলেগ কামত লাগিব আৰু ধুই লগে লগে এল'ভেৰা জেল সানিব লাগিব যিখন গামোচাৰে মাথা মুছে সেইখন গামোচাৰে আৰু মুখ মুচিব নোৱাৰিব এখন গামোচা একদম ভালকৈ ধুইহে ব্যৱহাৰ কৰিব পাৰিব যদি যিখন মানে গামোচাৰে আপোনালোকে মাথা মুছে সেইখনেৰে যদি মুখ মুছে তেনেহ'লে মুখত অলপ ধৰিব বিচাই ডাকাৰ নিচিনা হ'ব গতিকে ভুল নকৰিব তাৰপিছত ঔষধ 15 দিনৰ মূৰে মূৰে লগোৱা হয় আজি লগাই আপোনালোকে আকৌ 15 দিন পিছত আহিব লাগিব ঔষধ লগোৱাৰ পিছত ঘৰত যোৱাৰ পিছত সৰু সৰু ঘামচিৰ নিচিনা ওলাব য'ত য'ত ঔষধ লাগিব সেইবিলাক ঠাইত সৰু সৰু ঘামচিৰ নিচিনা ওলাব ঘামচিৰ নিচিনা ওলোৱা লক্ষণটো ভাল লক্ষণ চুলি অহাৰ সম্ভাৱনা থাকিলে ঘামচি ওলায় আৰু এইটো এটা প্ৰচেছ হয় আৰু ঘামচিবিলাক 4-5 দিনলৈকে থাকি যাব দুদিনলৈকে ঘামচি থাকে এল'ভেৰা জেল লগাই থাকিব ঘামচি শেষ হৈ গ'লে আমাৰ ৰিগ্ৰ' হেয়াৰ অইলটো লগাই থাকিব হেয়াৰ অইলটো 6 মাহমান লগাব লাগিব আৰু ঔষধ 15 দিনৰ মূৰে মূৰে 5 বাৰকৈ লগোৱা হয় এইখিনি নিয়ম মনত ৰাখি ঔষধ লগাওক ধন্যবাদ অলপ মোক যাব দিয়ক অলপ যাব দিয়ক ঠিক আছে সেকেন্ড টাইম যিবিলাক লগাব আহিছে বেছিভাগৰে আহি গৈছে এতিয়া যিখিনি ৰিজাল্ট পাইছো বুজিছে না সেকেন্ড টাইম থাৰ্ড টাইম বেছিভাগৰে আহি গৈছে কাৰোবাৰ যদি ফেটি লিভাৰ চিভাৰ আছে পূৰ্ণ নাভা খাব কাৰণ ফেটি লিভাৰ থাকিলে মইতো আগতে বুজাই দিছো ৰিজাল্ট কম পাব যদি গেছৰ সমস্যা আছে ৰিজাল্ট কম পাব বাকী প্ৰায়বিলাকৰ একো সমস্যা যোৱা নাই প্ৰায়বিলাকৰে আহি গৈছে ঠিক আছে বুজি পাইছে আৰু 5 মিনিটতে ধুই দিব বেছি টাইম নাৰাখিব